নিৰ্বাচনী বতৰত এইবাৰ নিজ সমষ্টিতে ৰাইজৰ ৰুখত পৰিল প্ৰাক্তন বিধায়ক ফণীধৰ তালুকদাৰ। মানাহ সমষ্টিৰ অন্তৰ্গত বৰতাৰী গাঁৱত BPFৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ বিধায়কগৰাকী বিৰূপ পৰিস্থিতিৰ মুখামুখি হয়। ৰাইজৰ অভিযোগ অনুসৰি ফণীধৰ তালুকদাৰ বিধায়ক হৈ থকা কালচোৱাত এবাৰো বৰতাৰী গাঁৱলৈ অহা নাই। গাঁৱৰ পথৰ দুৰৱস্থাৰ সন্দৰ্ভত বাৰম্বাৰ জনোৱাৰ পিছতো আজিলৈকে কোনো পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে। গাঁৱৰ ৰাইজে ক্ষোভেৰে প্ৰকাশ কৰে যে বিজেপিয়ে কেইবা বছৰ চৰকাৰ চলালে যদিও তেওঁলোকৰ গাঁৱৰ এটা ৰাস্তাও সম্পূৰ্ণ নহল। বিজেপি আৰু BPF কৰ্মীসকলে নিৰ্বাচনী সভাত অৰুণোদয় আঁচনিক লৈ ৰাইজক ভয় খুওৱা বুলিও অভিযোগ উঠিছে। ভোট নিদিলে অৰুণোদয় বা চৰকাৰী সুবিধা কৰ্তন কৰা হ'ব বুলি দিয়া ভাবুকিক ৰাইজে তীব্ৰ ভাষাৰে গৰিহণা দিয়ে। বৰতাৰী গাঁৱৰ এই ক্ষোভিত জনতাই স্পষ্ট কৰি দিয়ে যে উন্নয়ন অবিহনে কেৱল আঁচনিৰ ভয় দেখুৱাই জনমত গঠন কৰা সম্ভৱ নহয়। মানে আমাৰ এই সমস্যা এটাই যে আজি ফণী তালুকদাৰ ৰানিং MLA এইবাৰ ফণী তালুকদাৰে নাপালাক, কিন্তু ফণী তালুকদাৰে MLA হৈ আছিল। ফণী তালুকদাৰে MLA হৈ থকাৰ পাছত ফণী তালুকদাৰ একদিন আমাৰ গাঁৱত অহা নাই। আৰু এই ৰাস্তাৰ আপোনালোকে চাওক, এই ৰাস্তাটোত অলপ বচোন, এই ৰাস্তাটোত আপোনালোকে চাওক, এই ৰাস্তাটো আজি ইমান বছৰ এনেকৈ আছে। আজি ফণী তালুকদাৰক আমি প্ৰশ্ন কৰিলো যে আপুনি 4 বছৰ 5 বছৰ ৰাজনীতি কৰি থাকি আমাৰ সমষ্টিত MLA হৈ থকাৰ পাছতো আপুনি একদিন নাহিল, ৰাস্তাটো কৰি নিদিল। আজি আপুনি আকৌ ভোট খুজিব আহিছে, কিন্তু আজি এই কি কাৰণে ভোট দিওঁ সেই কথাটো সোধাৰ লগে লগে আমাৰ গাঁৱৰ সঞ্জয় কলিতাই মানে আমাক প্ৰশ্ন কৰিছে যে অৰুণোদয় আমিহে দিব পাৰিম, নামঘৰত পইচা আমিহে দিব পাৰিম। আচ্ছা, আপোনালোকক মই এটা কথা কওঁ যে কাৰোবাৰ নেতা মন্ত্ৰীৰ পকেটৰ পৰা আমাক অৰুণোদয় দিয়ে নেকি? ৰাইজৰ টকাই দি দিয়ে। ৰাইজৰ টকা আমি টেক্স দিওঁ, বস্তু কিনো আমি টেক্স দিওঁ, সেই পইচাই দি কিছুমান গৰীব ঘৰৰ মানুহখিনিক চৰকাৰখনে দি আছে। সেইটো যোন চৰকাৰে হওক সেইটো দিবাই লাগিব, আৰু বাপেকৰ অধিকাৰ নাই সেইটোত। আমি টেক্স দিছো, আমি সেই কৰছো, আমাৰ পইচা, আমাক নালাগে অৰুণোদয়। কিন্তু কিছুমান দুখীয়া শ্ৰেণীৰ মানুহক অৰুণোদয়খিনি দিয়ক, আমি তাৰো বিৰোধিতা কৰা নাই, দিয়ক, আমি ভাল পাইছো দিয়ক। কিন্তু বিজেপি মিটিং কৰিব আহিলে বাৰে বাৰে সেই ধমকিটো দেই কি আমিওহে অৰুণোদয় দিব পাৰিম, অৰুণোদয় আমি দিব পাৰিম, আমি 10,000 টকা দিব পাৰিম, কিবা মন্দিৰত দিব পাৰিম, ধমকি দি ভোট খোজা হেনে। আজিতো তাতে মিটিঙত আপোনালোকে উপস্থিত আছিল। এনেহেন যে ভোট নিদিলে অৰুণোদয় নাপায়, এনেহেন এটা মানে এটা ইছ্যু এটা মানে দেখুৱাব আছে, মানে এনেহেন যে ভোট নিদিলে আমি অৰুণোদয় নিদো। হালবৰীৰ পৰা মানৱ কলিতা ৰিপৰ্ট, এনি ভাৰত 24।